গুড মৰ্ণিং এভৰিৱান। আজি দেওবাৰ। এয়া কাম এটা কৰিবলৈ লৈছোঁ। এফালে পৰ্দা কাপোৰ এখন আনি থোৱা আছিলে ইউজ নকৰা। কালি শ্ব'কেছটো অকণমান চাফা কৰোঁতে বিচাৰি পালোঁ। ভাবিছিলোঁ কাপোৰ আনিব লাগিব নেকি বুলি। চনৰ কভাৰ কেইটামান বনাবলগীয়া আছিলে। আগৰ কভাৰকেইটা ইমান ভাল নহয়, মই অনলাইনত আনিছিলোঁ ফ্লিপকাৰ্টৰ পৰা। দেখুৱাম বাৰু অলপ পিছতে আপোনালোকক কেনেকুৱানো হয় কি হয় আপোনালোকক। আৰু এয়া বেলেগ বেলেগ কালাৰ হোৱা হ'লে অলপ ভাল লাগিলেহেঁতেন। যিহেতু এখন আনি থোৱা আছিলে আৰু বেলেগ কালাৰ আনিবলৈ নাই, সেইকাৰণে ইয়াত এনেই আছোঁ। আজি বতৰটো ডাৱৰীয়া হয়, বৰষুণ দিছে আৰু বেটিও ঘৰত আছে। এয়া এতিয়া মই জোখ মাখ কৰি কাটি লৈছোঁ আৰু তাৰপিছতে চিলাম। আৰু আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পায় আপোনালোকে শেষত জনাবলৈ নাপাহৰিব দেই। এতিয়া মই এইফালে ইয়াত চিলাই আছোঁ। চিলাই হোৱাৰ পিছত আপোনালোকক ভালকৈ দেখুৱাম। যিহেতু হাতেৰে চিলাইছোঁ অলপ দেৰি লাগে আৰু ভিডিঅ'টো স্পীড কৰি দিয়া হৈছে। বিহু আহি আছে যিহেতু, সেইবাবে ঘৰৰ কিছুমান বস্তু সাল সলনি কৰিম বুলি ভাবিছোঁ। সেনেকৈয়ে আৰু কামবিলাক অকণ অকণকৈ কৰি আছোঁ। আৰু যোৱাকালি চকী দুখন ৰং কৰিলোঁ, সেইটোও আপোনালোকক দেখুৱাম। এইফালে এইকেইটা মই কভাৰৰ কথা কৈছিলোঁ। এই কভাৰটো বহুত বেয়া, এই সূতাবিলাক এৰ খাই যায়। আৰু কভাৰকেইটা অনা 4 বছৰ হৈ গ'ল, কিন্তু 4 বছৰ হৈছে যদিও কাপোৰটো মই ধুবলৈ ভয় কৰোঁ। মানে কি হ'ল, ব্ৰাছ মাৰিব নোৱাৰি, বৰ বেছি লেতেৰা হ'লে ব্ৰাছ মাৰি ধুবলৈ বেয়া, সূতাটো ওলাই যায়। সেইকাৰণে মই বোলো এইকেইটা চিলাই লওঁ, ৰাফ ইউজৰ কাৰণে ভাল হ'ব। আৰু এতিয়া মই এইফালে চিলাই মেলি হৈ গ'ল। এইফালে এইটো এটা চিলালোঁ, তাৰপাছতে আৰু এটা এইটো, তাৰপৰা আৰু এটা এইটো। মুঠতে আজি 3টা চিলালোঁ, কালি 2টা চিলাইছিলোঁ। যিহেতু হাতেৰে চিলাইছোঁ আপোনালোকক দেখাই দিছোঁ আৰু কেনেকুৱানো হৈছে চাব। আৰু এতিয়া মই এইকেইটা ভিতৰত ধুনীয়াকৈ লগাই ল'মগৈ। কুশ্বনকেইটাও মই অনলাইনতে আনিছিলোঁ, বগা কাপোৰত আহিছিলে, সেইবাবে কাপোৰকেইটা লেতেৰা লেতেৰা হৈ যায়। তো ভাবিলোঁ এই ডিভান ছেটত অহা কুশ্বনকেইটা মই ইয়াত ফিটিং কৰি দিলোঁ, মানে কভাৰকেইটা। তাৰপৰা ইয়াত ৰখাই থ'লে মানে এনেকৈ ৰখি নাথাকে ফিটিং কেনে। সেইকাৰণে এতিয়া মই কভাৰকেইটা চিলাওঁতে 2 ইঞ্চিমান কমাই চিলাইছোঁ। এতিয়া কেনেকুৱা লাগিছে জনাব দেই। পৰ্দা কাপোৰটো যিহেতু টাইট থাকে, ৰাফ ইউজ কৰিবৰ কাৰণে ভাল, সেইবাবে মই এইকেইটাই চিলাইছোঁ কভাৰকেইটা। এতিয়া ফিটিং হৈ আছে কভাৰকেইটা। ধৰি লওক আগৰ কভাৰকেইটা দিলে মানে পৰি যায়, আৰু এতিয়া এইকেইটা কভাৰ ফিটিং হৈ পৰিছে আৰু লগাই দিয়াৰ পাছত কেনেকুৱা লাগিছে আপোনালোকে জনাবলৈ নাপাহৰিব দেই। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। চাই ভাল পালে লাইক কমেণ্ট কৰি দিব।